মঙলদৈত কোৰ্ট ফ্ৰীৰ নাটনিত জ্বলা-কলা খাইছে ৰাইজে। মঙলদৈ আদালতত এবছৰ ধৰি নাই কোৰ্ট ফ্ৰী। বিপৰীতে মধ্যভোগীয়ে ফটফটীয়া দিনৰ পোহৰতে চলাই আছে কোৰ্ট ফ্ৰীৰ ৰমৰমীয়া ব্যৱসায়। আচৰিত কথা, মঙলদৈ আদালতত এটকীয়া কোৰ্ট ফ্ৰী বিক্ৰী হৈ আছে 2 টকাত। সেইদৰে 2 টকীয়া কোৰ্ট ফ্ৰী 4 টকাত, 5 টকীয়াটো 10 টকাত বিক্ৰী হৈ থকাৰ পিছতো সম্পূৰ্ণ নীৰৱ কৰ্তৃপক্ষ। ভুক্তভোগীৰ মূৰত কঁঠাল ভাঙি এনেদৰে চলি আছে মঙলদৈ আদালত। এই ক্ষেত্ৰত মঙলদৈত উকিল সন্থাই লিখিতভাৱে জিলা আয়ুক্তক অভিযোগ দিয়াৰ পিছতো নীৰৱ আয়ুক্ত। মঙলদৈ উকিল সন্থাই সংবাদ মাধ্যমক কি ক'লে শুনো আহকচোন। নিউজ ডেস্ক এএন লাইভ। আজি গোটেই দৰংবাসীয়ে চাফাৰ কৰিছে। কাৰ দুখত চাফাৰ কৰিছে, কষ্ট পাইছে, কিয় লিটিগেণ্টবিলাকে মোকৰ্দমা কৰিবলৈ অহা মানুহবিলাকে কষ্ট ভোগ কৰিছে, এইটো আপোনালোকে অনুধাৱন কৰি আপোনালোকৰ চিন্তা চৰ্চাৰে ৰাইজৰ আগত অৱগত কৰিব বুলি আমি আশা কৰিছোঁ। মূল কথাটো হৈছে এই দৰং জিলাত আজিৰ তাৰিখত আমাৰ দৰং জিলাৰ আদালতত টিকেট নাই। টিকেট গভৰ্ণমেণ্টে আমাক ছাপ্লাই দিব পৰা নাই। এই বিষয়ে আমি যোৱা 28/2/25 ইংৰাজী তাৰিখে দৰং জিলাৰ জিলা আয়ুক্ত মহোদয়ক আমাৰ মঙলদৈ উকিল সন্থাৰ হৈ এখন মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ। আপোনালোকে যদি বিচাৰে মেমৰেণ্ডামৰ কপি আমি দিম আপোনালোকক। মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ। ছাবমিট কৰি আমি কৈছিলোঁ যে ইয়াত দৰং জিলাত আজিৰ তাৰিখত টিকেটৰ স্কাৰচিটি হৈছে। 1 টকাত টিকেটৰ ঠাইত ভেণ্ডৰবিলাকে 2 টকা লয়, 2 টকাত টিকেটৰ ঠাইত 4 টকা লয়, 5 টকাত টিকেটৰ ঠাইত 10 টকা লয়, 10 টকাত টিকেটৰ ঠাইত 20 টকা লয় আৰু 20 টকাত টিকেটৰ ঠাইত 40 টকা লয়। আমি মেমৰেণ্ডাম দি তেওঁক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজিলৈকে কিন্তু কি একশ্যন ল'লে আমাক তেখেতে জনোৱা নাই। আজি কেইদিনমান আগত 18/5/25 ইংৰাজী তাৰিখে আমাৰ ভাইচ প্ৰেছিডেণ্ট চৌহান, জেনেৰেল ছেক্ৰেটাৰী ফজুল হক, আপোনাৰ মৃণাল নাথ, হিতেশ ডেকা, এওঁলোকে গৈ পেলাই ট্ৰেজাৰী অফিচত গৈছিল, যে সুধিছিল যে কি কাৰণত টিকেটৰ স্কাৰচিটি হৈছে। কাৰণ আমাক ভেণ্ডৰ সন্থাৰ সভাপতিক মাতি আনি সোধোঁতে তেওঁলোকে কৈছে যে দৰং জিলাত টিকেট নাই, আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আনিছোঁ। বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কিনি আনি আমি আপোনালোকক 1 টকাৰ ঠাইত 2 টকাত দিব লগা হৈছে, 2 টকাৰ ঠাইত 4 টকাত টিকেট দিব লগা হৈছে। এই কথাখিনি জানিবৰ কাৰণে আমাৰ সন্থাৰ পৰা যোৱা সদস্যকেইজনে সুধিছিল যে বাকী ডিষ্ট্ৰিক্টবিলাকত যদি টিকেট আছে, দৰং জিলাত কিয় টিকেট নাই আৰু আপোনালোকে কেতিয়া ৰিকুৱেশ্যন দিছে। ভাৰ্বেলি আমাক জনাইছিল তেওঁলোকে 3/3/24 তাৰিখে আমি ৰিকুৱেশ্যন দিছিলোঁ। তাৰমানে 3/3/24 তাৰিখৰ পিছত তেওঁলোকে আৰু ৰিকুৱেশ্যন দিয়া নাই। তাৰপিছত আজিলৈকে ৰিকুৱেশ্যন নাই, আজি টিকেট নাই, একেবাৰে টিকেট নাই। আজি 1 টকাৰো টিকেট নাই, 2 টকাৰো টিকেট নাই। 5 টকা 1 টকাৰ টিকেট লগা মানুহ 5 টকা কিনিব লাগিব, 10 টকাৰ টিকেট কিনিব লাগিব। সোমবাৰলৈকে নহ'ব, মঙলবাৰলৈকে নহ'ব, কোনো ৰিপ্লাই নাই। আজি আমাৰ অফিচৰ বিষয়ববীয়াসকলে গৈ পেলাই RTI এখন দিলে ট্ৰেজাৰী অফিচাৰক। ট্ৰেজাৰী অফিচাৰে দুখৰ বিষয়ে, ট্ৰেজাৰী অফিচাৰে এখন কাগজ তেওঁ আমাক চহী কৰি দিলে ৰিচিভ কৰা বুলি। চহী নহয়, এডাল এনেই এডাল মাৰি দিছে, তেতিয়া চিল মাৰা নাই। মোক আহি যেতিয়া এওঁলোকে জনালে, মই পিয়নটোক পঠিয়াই দিলোঁ, কোনে চহীটো মাৰিছিল তেওঁক ভালকৈ চহীটো মাৰিবলৈ কোৱা আৰু তেওঁ কি অফিচাৰ চিলটো মাৰি দিবলৈ কোৱা। চিলটো মাৰি দিলে এতিয়া ট্ৰেজাৰী অফিচাৰ বুলি। তেওঁলোকক আজি এওঁলোকে RTI কৰিছিল আমাৰ এইবোৰ কাৰণত, কিয় টিকেট নাই, কেতিয়াৰ পৰা ৰিকুৱেশ্যন নাই। তেতিয়া তেওঁলোকে জনালে আমাক 18/5/24 তেওঁলোকে আমাক প্ৰথমতে ভাৰ্বেলি 3/3/24 বুলি জনাইছিল। এতিয়া ৰিটাৰ্ণ দিছে আজি RTI দিওঁতে যে 18/5/24 আমি লাষ্ট ৰিকুৱেশ্যন দিছোঁ, তাৰপিছত ৰিকুৱেশ্যন দিয়া নাই। এই গভৰ্ণমেণ্ট চলিছে। 1 বছৰ টিকেটৰ লাইচেঞ্চ নে আপোনাৰ ৰিকুৱেশ্যন নাই। 1 বছৰ কোৰ্ট কেনেকৈ চলিছে, 1 বছৰ কোৰ্ট কেনেকৈ চলিছে।
এক বছৰ কোৰ্ট আমাৰ ভেণ্ডৰ সন্থাই বেলেগ ডিষ্ট্ৰিক্টৰ পৰা টিকেটবিলাক কিনি আনি ইয়াত ডাবল দামত বিক্ৰী কৰি এটা বিজনেছ কৰি আছে আৰু ট্ৰেজাৰী অফিচাৰ DC অফিচাৰ জানেও নাজানা ভাও জুৰি আছে কিয় ট্ৰেজাৰী অফিচাৰে নাজানে 18/5/24 ৰিকুইশ্যন দিছিল তাৰপিছত আজিলৈকে কিয় ৰিকুইশ্যন দিয়া নাই তেওঁলোকক সোধোতে আমাৰ মানুহকেইজনক বেয়া ব্যৱহাৰ কৰা বুলি নকওঁ কিন্তু তেওঁলোকে বেয়া পাইছে সোধাৰ কাৰণে বেয়া পাইছে আমি এটা পাব্লিকৰ কাম কৰোঁ আৰু প্ৰত্যেকটো কামতে নেচেচাৰী ষ্টেম্প হেড ৰিকুৱাৰ্ড যে ষ্টেম্প টিকেটবিলাক আমি নাপাওঁ সিহঁতে চলাই আছে গোটেইটো ইমান আলিয়ে চলাই আছে কিন্তু কাৰ পৰা কি পইচা লয় আমি নাজানো কাৰণ পাব্লিকে এটা কথাই জানে যে তেওঁক লাগে টু মিট আপ দেয়াৰ প্ৰব্লেমছ নেচেচিটি তেওঁলোকক লাগে টিকেট গতিকে টিকেট যে 2 টকাৰ টিকেট 2 টকাতে কিনে এইটো নহয় এতিয়া 2 টকাৰ টিকেটটো 3 টকাত কিনে 1 টকাৰ টিকেটটো 1.5 টকাত কিনে আৰু এনে সেইমতে বাকীবিলাকৰ মানে যায় গতিকে পাব্লিকৰ কথা হ'ল আমাক টিকেট লাগে উই নিড টিকেট টু মিট আপ দেয়াৰ প্ৰব্লেমছ সেইকাৰণে ক'ৰ পৰা কি নিয়ে নাজানো মই নিজে যেতিয়া যিমানবিলাক কাম কৰোঁ মই নিজে টিকেট ৰাখোঁ মই টিকেট একে দামতে ময়ো ৰাখোঁ ময়ো সেনেকৈ ৰাখোঁ মই 3 টকা দি কিনো পাব্লিকক মই 3 টকাতে মই দিওঁ মই 3 টকাটোৱে লওঁ কাৰণ মই যিটো কিনো ইয়াত যেতিয়া গোটেইবিলাক যিমান ভেণ্ডৰ আছে 2 টকীয়া টিকেটটো 3 টকা 1 টকীয়া টিকেটটোৰ দাম 1.5 টকা আৰু সেই অনুপাতে 5 টকা 10 টকাৰ টিকেটবিলাকৰ দাম সেই অনুপাতে এজ পাৰ দি ৰেচিভ 5 টকীয়া টিকেটটোৰ দামো কিমান লয় মই নাজানো কিন্তু বেছি লয় আৰু প্ৰত্যেকটো টিকেটৰ দামে বেছি আছে ইট ইজ চিয়'ৰ টিকেটটো মই দি দিওঁ টিকেটটো কিন্তু 2 টকা টিকেটটোৰ দাম 3 টকা ইট ইজ চিয়'ৰ এতিয়া আজি অসুবিধা হৈছে আজি টিকেট নাই কাৰণ কিয় এখেতে হ'ল মেইন যিজন নেকি মানে কণ্ট্ৰলাৰ অফ দি টিকেটৰ ক্ষেত্ৰত দলিলৰ ক্ষেত্ৰত ইমান আলি যি কণ্ট্ৰলাৰ অফ দি কোৰ্ট তেওঁ কণ্ট্ৰল কৰে টিকেটটো ক'ৰ পৰা আনে নানে মই নাজানো ভণ্ডসকলে এইটো কৰি আছে কিন্তু তেওঁলোকে ক'ৰ পৰা আনে মই নাজানো টিকেটৰ প্ৰব্লেম হৈছে বেলেগৰ প্ৰব্লেম হোৱা নাই পঞ্চায়ত নিৰ্বাচন হ'ল কেতিয়াবা অৰুণোদয়ৰ কাৰণে বহুত মানুহ আহে তেতিয়া দামটো আৰু বাঢ়ে তেতিয়া 1 টকীয়া টিকেটটো 2 টকা লয় 3 টকাৰ 2 টকাৰ টিকেটটোত 5 টকা পৰ্যন্ত লয় মানে মানুহে কেৱল দৰখাস্ত লিখে দে আৰ এভেইলিং দি ফেচিলিটি ফৰ নন এভেইলেবিলিটি অফ কোৰ্ট ছিষ্টেম ইন আৱাৰ মঙলদৈ কোৰ্ট যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271